নমস্কাৰ আৰু এজন কেণ্ডিডেটৰ আমাৰ মাৰ্ক আহিছে EWS কেটেগৰী সুমিত চৌধুৰী তেওঁৰ ৰ স্কোৰ আছিল 75 আৰু নৰ্মেলাইজেশ্যন স্কোৰ হৈছে 80.02451 খুব ধুনীয়া চান্স আছে এইটো একেবাৰে কম মাৰ্ক নহয় খুব ধুনীয়া মাৰ্ক এজ এ EWS কেণ্ডিডেট আৰু ফিজিকেলৰ কাটাবৰ পৰা যেহেতু যথেষ্টখিনি মাৰ্ক বেছি আছে সেইটো কাৰণে তেওঁ নিশ্চয়কৈ চান্স আছে লগে যোৱাৰ কাৰণে তেওঁ বাকি প্ৰসেছকিটা ক্লিয়াৰ কৰিব লাগিব ফিজিকেল ক্লিয়াৰ কৰিব লাগিব মেডিকেল ক্লিয়াৰ কৰিব লাগিব লগতে EWSৰ ডকুমেণ্ট তেওঁ প্ৰডিউচ কৰিব পাৰিব তেতিয়াহে তেওঁ সেই EWS কেটেগৰীটোত চাকৰি ল'ব পাৰিব আমি আমাৰ ফালৰ পৰা আসাম ডিফেন্স একাডেমীৰ ফালৰ পৰা বহু বেছি শুভেচ্ছা জনাইছোঁ যদি পাৰে আমাৰ প্ৰি মেডিকেলত আহিব প্ৰি মেডিকেলৰ ডেট অতি সোনকালে দিম মই ছুটি কনফাৰ্ম এতিয়ালৈকে হোৱা নাই ছুটি কনফাৰ্ম হোৱাৰ দিনাখনেই আমি মেডিকেলৰ ডেট দি দিম আৰু সেই হিচাপত আমি ডক্টৰৰ যেহেতু ৰেডি কৰিব লাগিব ডক্টৰৰ সৈতে কথা পাতি আছোঁ ডক্টৰৰ ডেট যেহেতু আমি ল'ব লাগিব সেইটো কাৰণে অকণমান টাইম লাগিছে দুদিনৰ ভিতৰত আমি ডেটটো জনাই দিম আৰু সেই ডেটৰ মতে তোমালোকে আহিব লাগিব আৰু বেষ্ট অফ লাক সুমিত চৌধুৰী